Hello everyone, good morning. Moi Monalisa. Moi নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10টা। আজি অকমান বাৰু ভিডিঅ'টো সোনকালে আৰম্ভ কৰিলো। নহলে মানে মই সদায় ভিডিঅ' 11:30, 12টা ভিতৰতে সদায় আৰম্ভ কৰো। আপোনালোকে ভিডিঅ'বোৰ চাইছে যদি গম পায়ে। আৰু আজি অকমান মানে সোনকালে আৰম্ভ কৰিলো যেটো আজি বনাম কঁঠালৰ আচাৰ আৰু ৰ'দটো পাবই লাগিব। সেইবাবে সোনকালে আৰম্ভ কৰিলো ভিডিঅ'টো। আৰু যেটো আজি বহুত ৰ'দ দিছে, আজি বুলিয়ে নহয় কিদিন পুৰা ৰ'দ দি আছে আৰু আপোনালোকৰ ফালে কেনেকুৱা গৰম কমেন্ট কৰি জনাব। বহুত গৰম পৰিছে আৰু দেখিছেনে পুৰা ঘামি অৱস্থা নাই। আৰু ভাবিছো আজি কঁঠালৰ আচাৰ বনাম। আপোনালোকেটো টাইটেল আৰু থাম্বনেল চাই গম পাইছে। আৰু আমাৰো আচাৰ বনাম, আপোনালোকলৈ বাৰু ভিডিঅ' আগবঢ়াম। আৰু আগৰ ভিডিঅ'টো মই কৈছো আমৰ আচাৰ বনাম বুলি। আৰু মানে এতিয়া মানে বতৰ মানে আচাৰ বনোৱা আৰু যেটো পুৰা ৰ'দ দিছে ধুনীয়াকৈ মানে একে ৰ'দে আচাৰখিনি ধুনীয়াকৈ শুকাই যায়। আৰু চাই থাকক আৰু দেৰি নকৰো যেটো মানে কঁঠালখিনি শুকাব লাগিব। সেইবাবে সোনকালে বনাওগৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া লৈছো কঁঠাল 3টা, যেটো কঁঠালকেইটা সৰু সৰু সেইবাবে মই 3টা লৈছো। আৰু কালি আনিছিলে ভাইটি এইকেইটা পুৰণা ঘৰৰ পৰা। আৰু কঁঠালকেইটা দেখিছে ন সমান সাইজৰ। আৰু আপোনালোকে কঁঠাল আচাৰ বনালে কমেন্ট কৰি জনাবচোন। মই আগতে বনাইছো, ভিডিঅ' দিয়া আছে, তথাপিও এইবাৰ বনাও বুলি ভাবিছো। আৰু সেইবাবে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো, যিসকল মোৰ মানে নতুন সাবস্ক্ৰাইবাৰ সেইসকলে চাব পাৰিব। আৰু এতিয়া ধুনীয়াকৈ কাটি মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাম। আৰু মানে সকলোৱে জানে যেটো কঁঠাল কাটিবলৈ, সেইবাবে দেখাই নাথাকো। আৰু কাটা মেলা দেখুৱাবোৰ মানে দেখাই দেখিলে বহুত বেছি ভিডিঅ'টো দীঘল হৈ যায়। সেইবাবে ভাবিছো ভিডিঅ'টো অকণমান শ্বৰ্ট কৰিম বুলি। সেইবাবে একেবাৰে কাটি আপোনালোকক দেখাই আছো, চাই দিব খালি ভিডিঅ'টো। আৰু এতিয়া দেখিলে গুটিখিনি কাটি ললো আৰু ইমানটো মই মানে পিছকে ৰাখিছো। আৰু এতিয়া এইখিনি ভালকৈ ধুই ল'ব লাগিব, যেটো বহুত লেতেৰা হৈছে দেখিছে নহয়। আৰু এতিয়া ভালকৈ ধুই লওঁ, তাৰপিছত আপোনালোকক কেনেকৈ বনাও কি দিও সকলোখিনি দেখাই গৈ থাকিম। খালি ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু এয়া কঁঠালখিনি 4-5 বাৰ মান ভালকৈ ধুই ললো। আৰু অকণমান কলা নিচিনা আছে, কঁঠালত মানে থাকেই। আৰু কঁঠালকেইটা একেবাৰে কুমলীয়া আৰু এনেকৈ কাটিছো পিছকেইটা দেখিছে নহয়। আৰু এতিয়া কঁঠালখিনি বইল কৰি লম। কুকাৰ এটা লৈছো, এয়া মাত্ৰ খালি 2টা চিটি মাৰিব দিম, যেটো কঁঠালখিনি একেবাৰে কুমলীয়া। আৰু এইফালে দেখিলে পাতি দিলো কুকাৰত। এতিয়া মাত্ৰ 2টা চিটি মাৰিবলৈ দিম, যেটো কুমলীয়া কঁঠাল বেছিকৈ চিটি মাৰিলে ভাঙি যাব। তাৰপিছত কি কৰো, বইল কৰাৰ পাছত মানে কি কৰো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। আৰু এইফালে বইল কৰি হৈ গ'ল, ধুনীয়া একেবাৰে কোমল হৈছে এয়া। বাকী এইফালে অকণমান থৈছো খাবৰ কাৰণে, ভাজি খাবৰ কাৰণে। আৰু এতিয়া ইয়াতে দিম নিমখ আৰু হালধি, তাৰপিছত ধুনীয়াকৈ এইখিনি সানি ৰ'দত দিব লাগিব। আৰু এয়া দেখিছে নিমখ আৰু হালধি দি দিছো। আৰু এতিয়া ভালকৈ এইখিনি মিলাই ল'ব লাগিব। এইখিনি ভালকৈ সানি এতিয়া ৰ'দত দি দিম। আৰু যদি গৰম হৈ আছে সেইবাবে লাহে লাহে সানিছো। আৰু এতিয়া দেখিলে ধুনীয়াকৈ নিমখ হালধি পুৰা সানি দিলো, মানে চবতে লাগি গ'ল এয়া। আৰু এতিয়া ৰ'দত দি দিম। আৰু এইফালে ধুনীয়াকৈ মই ৰ'দত দি দিলো ডলা এখনত। আৰু আজি যে ৰ'দটো বহুত বেছি দিছে, মানে বহুত গৰম। আচাৰখিনি ধুনীয়াকৈ শুকাই যাব। আৰু সেইখিনি শুকোৱালৈকে আৰু এয়া মই চুপাৰি কাটি আছো। বাকী এইখিনি বাৰু কাটি হৈ গ'ল। আৰু এইখিনি কাটিবলৈ আছে, বহুত ডাঙৰ হৈ আছে দেখিছে। এটা ভিডিঅ'তে আপোনালোকক দেখাইছিলো তামোলখিনি যে, সেইখিনিৰে চুপাৰি বনাই আছো ঘৰত খাবৰ কাৰণে। এতিয়া আপোনালোকক একেবাৰে আবেলি সময়তহে লগ পাইছো, মানে 6:30মান বাজিবলৈ হ'ল বাৰু, আন্ধাৰ হৈ গ'ল। আৰু এতিয়া ভাবিছো কঁঠালৰ আচাৰখিনি বনাও, যিটো মানে ইটো সিটো কাম কৰি থাকোঁতে থাকি গ'ল। আৰু ৰ'দটো যেটো বহুত বেছি চোকা কৰি দিছিলে। আৰু দেখিছে নহয় একে ৰ'দে মানে ধুনীয়াকৈ ইয়াৰ কঁঠালখিনি শুকাই গ'ল। আৰু এতিয়া ভাবিছো অকণমান মানে সৰু কৰি লওঁ, যেটো কঁঠালৰ পিছকেইটা অকণমান ডাঙৰ হৈছে। সেইবাবে অকণমান সৰু কৰি আপোনালোকক দেখাই আছো। এতিয়া দেখিলে গোটেইখিনি সৰু পিছকে কাটি ললো। আৰু অথনি আপোনালোকক যে দেখাইছিলো তেতিয়া কিন্তু একেবাৰে অকণমান দেখিছিলে, যেটো পিছকেইটা মানে ডাঙৰ হৈ আছিলে। আৰু এতিয়া মই সৰু পিছ কৰি দিলো, আৰু এগাল হৈ গ'ল দেখিছে নহয়। আৰু এনেকৈ মানে সৰু পিছ কৰিলে খাবলৈ ভাল, সেইবাবে সৰু কৰি দিছো। আৰু এতিয়া মছলাখিনি ৰেডি কৰোঁগৈ, তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম। খালি ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এতিয়া লৈছো অকণমান পাঁচফোৰণ, লগতে অকণমান চফ, আৰু এটা লৈছো বি জলকীয়া। আৰু আমি মানে বি জলকীয়া বুলি কওঁ, ভোট জলকীয়া বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। যিহেতু অকণমানহে হৈছিলে কঁঠাল, সেইবাবে অলপে মছলা লৈছো। আৰু কিবা দিম আপোনালোকে খালি ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু এতিয়া মানে ভোট জলকীয়াটো সৰুকৈ কাটি ল'ব লাগিব। আৰু এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজি একেবাৰে
মানে খুন্দনাতে খুন্দি মিক্সিত নুখুন্দো যেটো মিক্সিত মানে পিহি ললে একেবাৰে গুৰি হৈ যায় হেবে ভাবিছো খুন্দনাত পিছি লম বুলি আৰু এ দেখিছে পাঁচফোৰণ সবখিনি এতিয়া অকমান ভাজি লৈছো তাৰ পিছত খুন্দনাত পিছি লম আৰু যেটো কঁঠাল অকমান হেবে এয়া মছলাও অকমান মই লৈছো মানে পাঁচফোৰণ সব অকমান লৈছো আৰু বহুত বেছি দিলে তিতা লাগে যে হেবে অকমান লৈছো এইফালে মছলাখিনি পিছি ললো আৰু বহুত বেছি গুৰি কৰা নাই দেখিছে আৰু এইফালে বিজলকাটো যে দেখাইছিল থনি ধুনিয়াকে টুকুৰা টুকুৰকে কাটি ললো আৰু ইমান ধুনিয়া গুন্ধাইছে একেবাৰে দেখি মানে খাও খাও লাগি গৈছে আৰু এইফালে কেৰাহী পাতি থৈছো এতিয়া কেৰাহীত তেল দিব লাগিব কেৰাহীত তেল দি দিলো আৰু তেল অকমান দিছে দেখিছে নে যেটো কঁঠাল অকমান আৰু এতিয়া ভালকৈ তেলখিনি গৰম হ'বলৈ দিম আৰু এতিয়া দেখিছে নে তেলখিনি পুৰা ধোঁৱা ওলাই আছে মানে সম্পূৰ্ণকৈ গৰম হৈ গল আৰু এতিয়া অকমান ঠাণ্ডা হ'বলৈ দিম আৰু এতিয়া দেখিছে তেলখিনি অকমান ঠাণ্ডা হৈ গল আৰু এতিয়া মই ইয়াতে কঁঠালখিনি দি দিম বহুত বেছি বৰ ঠাণ্ডা হোৱা নাই অকমান গৰমে হৈ আছে কিন্তু মই গেছটো অফ কৰি ৰাখিছো আৰু বাইটা ভালকৈ লৰাই দিছো মানে মিলাই দিছো আৰু তেলখিনি যাতে গুটি কিনতে লাগি যায় আৰু এইখিনি এতিয়া ভালকৈ মিলাই ললো তাৰ পিছত এতিয়া যিখিনি মানে মই পাঁচফোৰণ সব ভাজি লৈছিলো এটা এইখিনি দি দিছো ইয়াতে এইখিনি দিয়া পিছত এবাৰ ভালকৈ লৰাই দিম আৰু যিখিনি মানে জলকীয়া কাটি লৈছিলো গুটিখিনি দি দিছো ইয়া অকমান জ্বলা হলে আচাৰবোৰ খাই ভাল লাগে সেইবাবে গুটি জলকীয়াটোকে দি দিছো এটা ভালকৈ লৰাই দিও আৰু নিমখ আৰু হালধি নিদিও যেটো যেতিয়া মানে ৰ'দত দিছিলো তেতিয়া দেখিছিল আপোনালোকে নিমখ আৰু হালধি সানি দিছিলো যদি কম হৈছে পাছত খাই মানে টেষ্ট কৰি আৰু দিম আৰু সুকা হলে যেটো বেয়া হ'ব সেইবাবে এইখিনিতে সম্পূৰ্ণকৈ মিলাই হৈ গল আৰু এতিয়া মই অকমান মানে কালাৰটো ধুনিয়া দেখিবৰ কাৰণে ইয়াতে দি দিছো অকমান ৰেড চিলি অকমান ৰেড চিলি দি দিছো তাৰ পিছত আকৌ এতিয়া ভালকৈ মিলাই দিম ৰেড চিলি আৰু কিবা কিবি মছলা মিক্স আছে তাৰে পৰা মই দি দিলো দেখিছে নহয় অকমান আকৌ এতিয়া এইখিনি পুনৰ ভালকৈ লৰাই দিম তাৰ পিছত আমাৰ আচাৰ ৰেডি হৈ যাব আৰু আজি ভিনেগাৰ নিদো দুদিনমান ৰ'দত দি তাৰ পিছতে ভিনেগাৰ দিম minutes later আৰু এ দেখিছে নে কঁঠাল আচাৰ ৰেডি হৈ গল কেদিনমানৰ পিছত খাব পাৰিম আৰু মানে লগালগ খাই মানে টেষ্ট নালাগে কেদিনমান যদি হয় তেতিয়া বেছি ভাল লাগে মানে 7 দিনমান বা 4 দিনৰ পাছত খালে বেছি ভাল লাগে আৰু এতিয়া চৰিয়া এটাতে অকমান ঠাণ্ডা হ'বলৈ থৈ দিছো যেটো গৰমে গৰমে যদি বয়ামত ভৰাই দিয়া হয় তেতিয়া হলে বয়ামটো ফাটি যাব যেটো চিচাৰ বয়ামতে থম মই আজি মানে চৰিয়াতে থৈ দিম কাইলে ধুনিয়াকে ৰ'দত দি বয়াম এটাত ভৰাই দিম আৰু কিমান ধুনিয়া হৈছে দেখিছে ন অকমান উচপা দেখাই দিছো আগতো বনাইছো আগতো ভিডিও যদি আপোনালোকে চাই গম পাব আগৰ বনোৱা মানে পদ্ধতিটো বেলেগ এবাৰ অকমান মই বেলেগকে বনাইছো আৰু আপোনালোকৰ দেখি খাও খাও লাগিছে নে কমেন্ট কৰি জনাব আৰু আপোনালোকে মানে কঁঠালৰ আচাৰ বনালে নাই হেতু কমেন্ট কৰি জনাব আজি ভিডিওটো ভাবিছো এটা সামৰো বুলি ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো বাই বাই